মানে তামোল খায়হে কিন্তু পিক ক'ত পেলাব লাগে নাজানে। এয়া চাওকচোন, এই তিনিচুকীয়া জংচঙৰ সন্মুখ ভাগতে সোমাই যোৱা প্ৰৱেশদ্বাৰত এইদৰে পিক পেলাই যিটো অৱস্থা কৰি থৈছে। এইটো অকল তিনিচুকীয়ালৈ আহিলোঁ। এইটো হৈছে তিনিচুকীয়া নিউ তিনিচুকীয়া জংচন। আৰু চাওকচোন, এবাৰ চাওক ক'ত ক'ত পিকাই দিয়ে মানুহবোৰে। এয়া চাওক, এয়া তিনিচুকীয়া জংচং। আৰু জংচংটোৰ অৱস্থাটো মই বাকীবোৰ নকওঁৱেই, কালাৰ এইবোৰ মই ক'বলৈ নাযাওঁ, সেইবোৰ চৰকাৰৰ কথা। কিন্তু ইয়াত চব পিকোৱা জেগাটো বাৰু ক'ত আৰু মানুহে পিকাই ক'ত? কিয় এই ৰেষ্ট্ৰিকশ্যন কিয় লগাব নোৱাৰে যে ইয়াত আহি এনেধৰণে যে পিকাব নোৱাৰে, এনেকুৱা বস্তু খাব নোৱাৰে? এই পিকোৱা জেগাবোৰ চাওকচোন ক'ত ক'ত পিকাইছে। কেনেকুৱা লাগিছে বাৰু? বাহিৰৰ দেশৰ পৰা যদি মানুহবোৰ আহে, এইবোৰ যদি মানুহে দেখেহি এনেই কি ভাবিব আপোনালোকে এবাৰ কওকচোন। ইয়াতে এনেকৈ ৱালবোৰত এনেকৈ বাৰু পিকায়নে? এয়া চাওক ক'ত ক'ত পিকাইছে চাওকচোন। মানে কোনোবা এটা জেগা লাগে য'তে ত'তে পিকাই দিব। আৰু এইবোৰ চাওক, বাহিৰৰ যদি মানুহ আহে, পৰ্যটক আহে, বাহিৰৰ লোকসকলে নিশ্চয় গম পাইছে চাগে ইয়াৰ মানুহখিনি এনেকুৱাই। আৰু আমি আমাৰ নিজৰ পৰিচয় হয়তো এইবোৰ কামৰ দ্বাৰাই দিছোঁ। আমি কোনোদিন ভাল কাম এটা কৰিব হয়তো নাজানোৱেই, কিন্তু আমি যিটো আমাৰ ভাল কৰি দিয়ে চৰকাৰে, আমি সেইটো বেয়া কৰোঁ। এইখিনি চাওক, পিকাই পিকাই কেনেকুৱা কৰিছে। পিকটো এনেকুৱা বস্তু এইখিনি সময়ত ইয়ালৈ ক'ৰবাত ট্ৰেভেল কৰিবলৈ আহিলে নাখালে কি হয়? এইবোৰ চাওক, এই পিকাই মেলি সকলোবোৰ আচলতে আমাৰ নিজৰ নিজৰ একোটা পৰিচয়। আৰু এইবোৰ জৰিয়তে আমি কি নিজক পৰিচয় দিব বিচাৰোঁ। আৰু ইয়াৰ জৰিয়তে আমি অলপ হ'লেও চিন্তা কৰিব লাগে। যিসকলে এনেকুৱা কৰে, বিশেষকৈ দেই, যিসকলে যিকোনো বস্তু খায়, তামোল হওক, শিখৰ, ৰজনীগন্ধা খায়, য'তে ত'তে পিকায়। বহুতে খায় কিন্তু তেওঁলোকে ক'ত পিক পেলাব লাগে জানে, কিন্তু কিছুমানে খাব লাগে খায়হে, ক'ত পিক পেলাব লাগে, ক'ত এইখিনি পেলাব লাগে, সেইটো কিন্তু তেওঁলোকৰ মন মগজু বা মানসিকতাই ঢুকি নাপায়। এইখিনি চাওকচোন, এনেকুৱা কেনেকুৱা দেখাইছে এবাৰ আপোনালোকে কওক। একোটা ষ্টেচন ধুনীয়া হৈ থাকিলে ক'ৰবাত যাবলৈ হ'লেও কিমান ভাল লাগে। যদি ষ্টেচনটো সোমাই অহা সন্মুখ ভাগতে এনেকুৱা গেলা এটা ৰূপ দেখিবলৈ পায়, তেনেহ'লে ফুৰিবলৈ যিটো এটা উৎসুকতা আহে, তাতো নিজকে এনেকুৱা লাগে যেন বহুত লেতেৰা ঠাইলৈ আহিলোঁ, এনেকুৱা লাগে। আৰু টয়লেট বা এইবোৰৰ কথা আমি নকওঁৱেই, কিন্তু প্ৰথম যেতিয়া সোমাই আহোঁ, এট্ৰেক্টিভ হোৱা এটা ৰেলৱে ষ্টেচনত যদি এট্ৰেক্টিভ হোৱাৰ পৰিৱৰ্তে তাত যদি পিকাই মেলি গেলা কৰি পেলাই, তাহলে ইয়াতকৈ দুখনীয় বিষয় আৰু লাজৰ কথা কি হ'ব পাৰে? চাওকচোন, য'তে ত'তে পিক পেলাই, মানে কি ক'ম আৰু। আহি আচৰিত লাগিলে, সেইকাৰণে আপোনালোককো দেখালোঁ, শ্বেয়াৰ কৰিলোঁ। এই ক্ষেত্ৰত আপোনালোকে কি কয়, আপোনালোকৰ মনৰ কথাবোৰ জনাবচোন। এনেদৰে আমি আমাৰ নিজৰ যিসমূহ সম্পদ, এইবোৰ একোটা সম্পদেই। যদি যাতায়াত ব্যৱস্থা আজি ৰেলৱে ষ্টেচন নথকা হ'লে আমি ট্ৰেইনত যাব নোৱাৰোঁ। এইবোৰ আমাৰ বাবে, আমাৰ সুবিধাৰ্থে এনেবোৰ গঢ় লৈ উঠিছে। আমি যদি সুন্দৰকৈ নাৰাখোঁ, তেন্তে কোনে ৰাখিব, তাক লৈ প্ৰশ্ন অৱতাৰণা হয়। এইবোৰ চাওক, পিক বাৰু এনেকৈ পেলাই নেকি? আমি আমাৰ চিনাকিবোৰ আচলতে আমাৰ মানসিকতাবোৰ দিনক দিনে কি হৈ গৈছে, এইটোক লৈহে আচৰিত হওঁ। এইটো মই পুনৰ কৈছোঁ, ইয়াত নিউ তিনিচুকীয়া জংচং। আৰু ইয়াৰ প্ৰৱেশ এণ্ট্ৰি সময়, এইফালে এণ্ট্ৰি কৰে। আৰু এণ্ট্ৰি কৰা ঠাইটুকুৰত আপোনালোক দেখিলে চাওক।